Hello my dear students, welcome to Edufusion 0.2. আজি আমাৰ টপিক হল দশম শ্ৰেণীৰ গণিত বিষয়ৰ চতুৰ্থ অধ্যায় দ্বিঘাত সমীকৰণৰ এমসিকিউ। ইয়াৰ আগতে পাৰ্ট 1 ভিডিওটো দিয়া হৈছে আৰু বাস্তৱ সংখ্যা বহুপদ ইয়াৰ এমসিকিউ ভিডিওবিলাক দিয়া হৈছে। যদি তোমালোকে চোৱা নাই তেনেহলে প্লেলিষ্ট থাকিব ডেসক্ৰিপচন বক্সত, তোমালোকে যাই চাই আহিবা হয়নে। চোৱা আজিৰ কোৱেশ্চনটো চোৱা কি কৈছে, যদি ax² + bx + c = 0 দ্বিঘাত সমীকৰণটোৰ এটা মূল আনটোৰ 3 গুণ হয়। এটা মূল আনটোৰ কি 3 গুণ। ইয়াত চোৱা দ্বিঘাত সমীকৰণ আৰু দ্বিঘাত বহুপদ দুটাৰ মাজত এটা পাৰ্থক্য, এটা ইকুৱেল সাইনৰ হয় না নাই, যে সমীকৰণ মানা হৈছে যত তুমি কি কৰিবা তুলনা কৰিবা। ঠিক আছে, এটা দ্বিঘাত সমীকৰণ বা এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি হৈছে ax² + bx + c = 0 আৰু দ্বিঘাত বহুপদৰ ax² + bx + c। ঠিক আছে, এই ইকুৱেল সাইনটোৰে কম বেছি হয়নে। তেনেহলে আমি দ্বিঘাত বহুপদটোত যত আমি শূন্য পাইছিলো যে এটা দ্বিঘাত বহুপদৰ সৰ্বাধিক শূন্য দুটা হ'ব, ঠিক একেদৰে এটা দ্বিঘাত সমীকৰণৰ সৰ্বাধিক মূল হ'ব কেইটা দুটা হ'ব। ঠিক আছে, তেনেহলে মূলতে এই চেপ্টাৰৰ যিবিলাক টান টান কুৱেশ্যন হ'ব পাৰে সেইবিলাক অলৰেডি ভিডিও দিয়া হৈছে বহুপদত। তোমালোকে যদি চোৱা নাই তেনেহলে ভিডিওবিলাক চাই আহিবা, ডেসক্ৰিপচন বক্সত ইয়াৰ লিংকবিলাক থাকিব। ঠিক আছে, যে নহওক চোৱা যদি এইটো দ্বিঘাত সমীকৰণৰ এটা মূল আনটো 3 গুণ হয়, ধৰা হ'ল এটা মূল আলফা আৰু এটা মূল ধৰিলো বিটা ধৰিব নালাগে। চোৱা এটা আনটো 3 গুণ কৈছে নহয়, তেনেহলে এটা আলফা হলে তেনেহলে আনটো কিমান হ'ব 3 আলফা হ'ব হয়নে। তেনেহলে মূল দুটাৰ সমষ্টি বা যোগফল, মূল দুটাৰ সমষ্টি বা যোগফল ফৰ্মুলা কি হ'ব -b/a। ঠিক আছে, ইয়াত চোৱা এটা আলফা আৰু তিনটা আলফা কেইটা আলফা হ'ব 4টা আলফা = -b/a। ইয়াত যদি মই আলফাটো ৰাখি দিওঁ তেনেহলে কি হ'ব পূৰণৰ 4 এফালে যাই কিনে হৰণ হ'ব, ওপৰত থাকিল -b। ঠিক আছে, আকৌ আমি যদি এই মূল দুটাৰ কি লওঁ গুণফল লওঁ, মানে কি পূৰণফল, আলফা আৰু 3 আলফাৰ পূৰণফল, তেনেহলে ফৰ্মুলা কি হ'ব আমাৰ এবাৰ c/a হয়নে। তেনেহলে কিমান হ'ব এইটো আমাৰ 3 থাকি গ'ল, আলফা আৰু আলফা পূৰণ কৰিলে কি হ'ব α² = c/a। চোৱা ইয়াত যদি আমি 3 ৰাখি দিলো ইনটু আলফাৰ মান অলৰেডি পাইছো, কিমান পাইছো আমি -b/4a² দিলো = c/a হয়নে। 3 ৰাখি দিলো ইনটু স্কয়াৰটো ভাঙি দিলে মাইনাস স্কয়াৰ কৰিলে প্লাস হৈ যাব, এটো হ'ব b² / 4² কৰিলে 16a² = c/a। ইয়াত a² কাটিলে a বাৰ যাব হয়নে। আমি কিমান পালো এতিয়া চোৱা 3b² হ'ল আমাৰ ইয়াতে 16a, ইয়াত হৰণ হৈ আছে এফালে গলে কি হ'ব পূৰণ হ'ব, তেনেহলে 16a তাৰ লগত আছে কি c, তেনেহলে আমাৰ এইটো হ'ব আমাৰ অপচন। চোৱা 3b² = 16ac, অপচন c। কোৱেশ্চন নম্বৰ 2 কি কৈছে, যদি 1 + √2 এটা দ্বিঘাত সমীকৰণৰ মূল হয় যাৰ মূলৰ সমষ্টি মানে কি মূল দুটাৰ সমষ্টি 2, তেন্তে দ্বিঘাত সমীকৰণটো হ'ব। চোৱা আমাক এটা মূল কিমান দিয়া আছে 1 + √2, ইয়াক আলফা বুলি ধৰি ললো 1 + √2 আৰু এটা দিয়া নাই আমাক হোৱাট, কিন্তু মূল দুটাৰ সমষ্টি দিয়া আছে, তোমাক কিমান দিয়া আছে 2 দিয়া আছে, তেনেহলে মূল দুটাৰ সমষ্টি আলফা + বিটা হয়নে। কিমান দিয়া আছে তোমাক 2 দিয়া আছে হয়নে। আলফাৰ ঠাইত কিমান বহাব পাৰিম আমি 1 + √2 প্লাস বিটাৰ মান তোমাক দিয়া নাই = 2। ইয়াত যদি মই বিটাটো ৰাখি দিওঁ তেনেহলে কি হ'ব 2 প্লাসৰ এইখিনি হেলে গলে প্লাসৰ 1 -1 হ'ব, প্লাসৰ √2 এফালে গলে -√2 হয়নে। তেনে 1 ৰ পৰা 2 ৰ পৰা 1 গলে 1 -√2, তেনেহলে আমি আৰু এটা মূল পালো কিমান 1 -√2। ঠিক আছে, দুটা মূল আছে আমাৰ তাত, এতিয়া এটা মূল এইটো আৰু এটা মূল এইটো। এতিয়া মূল দুটা যদি দিয়া থাকে বহুপদত কি পাইছিলো যে দুটা শূন্য দিয়া থাকিলে দ্বিঘাত সমীকৰণটো আমি ওলাব পাৰো হয়নে নাই। দ্বিঘাত সমীকৰণ ওলোৱাৰ ফৰ্মুলাটো কি আছিল x² - আলফা + বিটা হোল ইনটু x + আলফা বিটা হয়নে। ঠিক আছে, সেম হ'ব বহুপদৰ ক্ষেত্ৰত আছিল এইটো, এতিয়া দ্বিঘাত সমীকৰণৰ ক্ষেত্ৰত আমি জাস্ট এটা = 0 দি দিম হয়নে। ঠিক আছে, চোৱা x² লিখিলো -আলফা + বিটা মানে কি শূন্য দুটাৰ সমষ্টি বা যোগফল, কিমান দিয়া আছে যেটো অলৰেডি দিয়া আছে তোমাক 2x প্লাস আলফা ইনটু বিটা মানে শূন্য দুটাৰ গুণফল বা পূৰণফল। শূন্য দুটা কি কি, এটা হ'ল 1 + √2 ইনটু আৰু এটা হৈছে 1 - √2 = 0। তেনেহলে কিমান পালো আমি x² - 2x প্লাস চোৱা এখানে কি হ'ব তেনেহলে a + b a - b, ফৰ্মুলাত হৈছে নে নিশ্চয় হৈছে, তেনেহলে ফৰ্মুলা কি হ'ব a² - b² = 0। তেনেহলে কিমান পালো x² - 2x, চোৱা এইটো স্কয়াৰ ৰুট কেনসেল যায় কিনে এটো 1 স্কয়াৰ কৰিলে 1 হ'ব, তেনেহলে -2 আৰু +1 কিমান হ'ব -1 = 0। এটো হ'ব আমাৰ आंसर x² - 2x - 1, অপচন
অপশন বি চোৱা কুৱেশ্যন নম্বৰ 3 কি হৈছে তলৰ কোনটো সমীকৰণৰ এটা মূল 2 হ'ব চাৰিটা সমীকৰণ দিয়া আছে কোনটো মূল 2 হ'ব চোৱা আমি বহুপদ চেপ্টাৰটোত কি পাইছিলোঁ কৈছিলোঁ যাতে যে এটা বহুপদৰ শূন্য বুলি ক'লে চলকৰ সেইটো মান বুজায় যেটো মান চলকৰ ঠাইত বহালে সম্পূৰ্ণ বহুপদৰ মান কি হৈ যায় 0 হৈ যায় ঠিক একেদৰে মূল হৈছে তেনেকুৱাই যে এইটো যিকোনো এটা বহুপদ মানে সমীকৰণত বহালে চলকৰ ঠাইত যদি আমি 2 বহাই দিওঁ তেনেহলে সম্পূৰ্ণ মানে সমীকৰণটো কি হ'ব সিদ্ধ কৰিব লাগিব বা ইকুৱেল টু 0 হ'ব লাগিব ঠিক আছে তেনেহলে আমি চলকৰ ঠাইত 2 বহাই চাম যে গুটেখিনি মান 0 হয় না নাই চোৱাচোন প্ৰথমটো আছে কি x² - 4x + 5 হয়নে এতিয়া এটো আমাৰ হল লেফট হ্যান্ড সাইডত আমি ললো x ৰ ঠাইত 2 বহাই দিলো স্কয়াৰ - 4 * x ৰ ঠাইত 2 + 5 2 স্কয়াৰ কৰিলে 4 - 4 2 গুণ 8 + 5 কিমান হল প্লাসৰ 9 মাইনাসৰ 8 1 হ'ব ইকুৱেল টু 0 হোৱা নাই ৰাইট হ্যান্ড সাইডৰ লগত মিলাই নাই নহব নেক্সটত আমি কি বহাই চাও x ৰ ঠাইত 2 বহাই চাও x ৰ ঠাইত 2 বহালো স্কয়াৰ + 3 * x ৰ ঠাইত 2 বহাইছো -12 কিমান হ'ব 2 স্কয়াৰ কৰিলে 4 3 * 2 কৰিলে 6 4 আৰু 6 আৰু 4 এ কিমান হ'ব 10 - 12 কিমান হ'ল -2 নহব নাই তো নেক্সট চাও এটো আছে 2 * x ৰ ঠাইত 2 বহাই দিম স্কয়াৰ -7 * x ৰ ঠাইত 2 + 6 কিমান হ'ল 2 স্কয়াৰ কৰিলে 4 * 2 মানে কিমান হ'ব 8 -7 * 2 কৰিলে হ'ব 14 + 6 কিমান হল 8 আৰু 6 এ 14 - 14 কিমান হ'ব এটো 0 হল দেখুন এটো অপশন ডি টু চাও কিমান আছে 3 * x ৰ ঠাইত যদি আমি 2 বহাই দিও স্কয়াৰ -6 * x ৰ ঠাইত 2 - 2 হয়নে চাও কিমান হয় এটো 2 স্কয়াৰ কৰিলে 4 4 * 3 কৰিলে হ'ব 12 -6 * 2 কৰিলে হ'ব 12 - 2 তেনেহলে 12 - 12 + 12 কেনসেল হৈ গল থাকিল -2 নহব এটো হয়নে তেনেহলে আমাৰ অপশন কোনটো পালো অপশন সি So, question number 4 কি কৈছে যদি x² + x + 3 = 0 দিঘাত সমীকৰণৰ এটা মূল 1 হয় এটা মূল কি কৈছে 1 তেন্তে আনটো কিমান হ'ব কি কলো অলপ আগতে যে মূল হৈছে এটা সমীকৰণৰ হেইটো মান মানে চলকৰ হেইটো মান যেটো মান বহালে সম্পূৰ্ণ সমীকৰণটো কি হ'ব বাওপক্ষ আৰু সোপক্ষ সমান হ'ব ঠিক আছে তেনেহলে সমীকৰণটো কিমান দিয়া আছে আমাক x² + x + 3 হয়নে তেনেহলে আমি এক কাম কৰিম x ৰ ঠাইত 1 বহাই দিম x ৰ ঠাইত 1 বহাই দিলো প্লাস a * x ৰ ঠাইত 1 + 3 = কি হৈ যাব 0 হৈ যাব হয়নে তেনেহলে কি হ'ব 1 স্কয়াৰ কৰিলে কিমান হ'ব 1 + a * 1 কৰিলে a হ'ব +3 = 0 ইয়াত কিমান হৈ আছে 1 + 3 কৰিলে 4 হ'ব প্লাসৰ 4 এফালে গলে কিমান হ'ব -4 হয়নে তেনেহলে চোৱা আমি যদি এৰ ঠাইত -4 বহাই দিও তেনেহলে আমাৰ সমীকৰণটো কি হৈ আছে x² প্লাস নহয় এর মান মাইনাস আছে হয় না নাই তেনেহলে প্লাস মাইনাস এটো কি হৈ যাব -4x + 3 = কি মান হৈ গল 0 তো এইটো হল আমাৰ দ্বিঘাত সমীকৰণটো আমি অঙ্ক কৰি কিনে প্ৰথমে এর মানটো উলাইছো তেনেহলে আনটো মূল কিমান হ'ব একেবাৰে সহজ আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰি দিম ফাৰ্স্টত 1 আছে লাষ্টত কিমান আছে 3 আছে 1 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 3 কিমান মিলাব লাগিব আমাৰ -4 মিলাব লাগিব তেনেহলে এটা হ'ব 1 একেৰে হৰণ কৰিলে 3 বাৰ 3 বাৰ ঠিক আছে তেনেহলে আমি এক কাম কৰিম চোৱা কিমান মিলাব লাগে -4 নহয় -4 -1 আৰু -3 ৰা -4 হ'ব না নাই নিশ্চয় হ'ব তোমালোকক শর্টকাট কি কৈছিলো যদি x² হক 1 থাকে x² হক কিমান থাকে 1 থাকে তেনেহলে তুমি যেটো -4 মিলাবলৈ যে দুটা পাইছা উৎপাদক এই দুটাকে তুমি জাস্ট প্লাস কৰি দিবা মাইনাস পালে প্লাস কৰি দিবা -1 পাইছা +1 এটা -3 হলে তেনেহলে আনটো কিমান হ'ব +3 হ'ব আমাৰ তো অলৰেডি 1 এটা দিয়া আছে তেনেহলে আনটো কিমান পালো আমি 3 পালো হয়নে অপশন কোনটো হ'ব অপশন এ সো কোশ্চেন নাম্বার 5 টু কি কৈছে যে √6 +√6 প্লাস এনেকে ইয়াৰ মান কিমান হ'ব কোশ্চেনটো চাই কিনে অলপ টান ভাবি লও ইমান কিন্তু টান নহয় সো আমি এক কাম কৰিম এই গুটেইখিনিক x ধৰিম x = √6 +√6 হয়নে প্লাস ডট 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 ঠিক আছে এখানে x ধৰিলো এতিয়া এক কাম কৰিম দুইফালে স্কয়াৰ কৰি দিম স্কয়াৰ কৰিলে কিমান হ'ব x² = এখানে স্কয়াৰ কৰিলে কি হৈ যাব স্কয়াৰৰ ৰুটটো ক্যান্সেল হ'ব না নাই নিশ্চয় হ'ব
কিন্তু অকল এইটো ৰুটহে কেঞ্চেল হ'ব হয় না নাই তেনেহ'লে এইটো ৰুট যদি কেঞ্চেল হৈ যায় থাকিব কিমান অকল 6 প্লাছ এইখিনি থাকিয়ে যাব হয় না নাই √6 প্লাছ 6 প্লাছ প্লাছ ডট 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 হয় না থাকি যাব এইখিনি এতিয়া এক কাম কৰিম x² = 6 প্লাছ এইখিনিক আমি কি বুলি ধৰি ললো x বুলি ধৰি লৈছো হয় না নাই কাৰণ √6 ৰ তো আৰু অভাৱ নাই ইয়াত হয় না নাই উলাই আছে তো এইখিনিক আমি যদি x বুলি ধৰি লৈছো তেনেহ'লে ইয়াত আমি x টো পুট কৰি দিলো বহাই দিলো ঠিক আছে তেনেহ'লে ইয়াত x² ৰাখিলো প্লাছৰ x এফালে আহিলে -x আৰু প্লাছৰ 6 এফালে আহিলে কিমান হ'ব -6 = 0 হ'ব আমি কি পালো এটা দ্বিঘাত সমীকৰণ পালো হয় না তেনেহ'লে এই দ্বিঘাত সমীকৰণটো x ৰ মান ওলাম মানে মূল ওলাম কিমান হ'ব ফাৰ্ষ্টত 1 আছে লাষ্টত 6 আছে পূৰণ কৰিলে কিমান হ'ব 6 হ'ব মিলাব লাগে কিমান আমাৰ মাইনাস ইয়াত x ৰ হক কিমান 1 -1 মিলাব লাগে তেনেহ'লে 6ক ভাঙিলে 2 ৰে 3 বাৰ -1 মিলাবলৈ প্লাছৰ 2 আৰু মাইনাসৰ 3 হয় না তেনেহ'লে আমাৰ মূল দুটা কিমান হ'ব মই কৈছিলো কি যে প্ৰথমটো আৰু হেয়াৰটো মানে x² হক আৰু লাষ্টৰ ধ্ৰুৱপদটো পূৰণ কৰি কিনে যে দুটা তুমি উৎপাদক পাবা সেই দুটাক মাজৰটো মিলাবা মিলোৱাৰ পিছত তোমাৰ মূল দুটা কি হ'ব এটা যদি প্লাস থাকে তেনেহ'লে মূল এটা হ'ব মাইনাস আৰু যেটা মাইনাস থাকে তেনেহ'লে এটো হৈ যাব কি প্লাস তেনেহ'লে এটা মূল পালো আমি -2 আৰু এটা মূল পালো কিমান +3 কিন্তু ইয়াত x = -2 টো গ্ৰহণযোগ্য নহব কিয় কাৰণ x ৰ মান তুমি কি ধৰিছা এইখিনি বৰ্গমূল থকা এটা সংখ্যা হয় না নাই তেনেহ'লে x ৰ ঠাই যদি তুমি ইয়াত -2 বহাই দিয়া এটো স্যাটিসফাই নকৰিব হয় না নাই আকৌ কি হয় তুমি যদি ধৰাও x ৰ মান -2 তথাপিও কি হ'ব ইয়াক তোমাক যদি বথ সাইড স্কয়াৰ কৰি দিয়া তেনেহ'লে কি হ'ব +4 হৈ যাব হয় না নাই তেনেহ'লে 4 বৰ্গমূল আকৌ কিমান হ'ব 2 হ'ব পাৰে -2 হ'ব পাৰে আলটিমেটলি তোমাক ইয়াত অপচন 2 দিয়া নাই তুমি চোৱা তুমি চাবা যে ইয়াত অপচনটো দুটা হ'ব পাৰে -2 আছে অপচন 3 আছে কিন্তু -2 টো তোমাৰ গ্ৰহণযোগ্য নহব ইয়াত কোনটো গ্ৰহণযোগ্য হ'ব অপচন 3 হ'ব ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ বাবে এটা হোমৱৰ্ক আছে যদি -1/2 এইখিনি বহু সমীকৰণটোৰ এটা মূল হয় তেন্তে কেৰ মান কিমান হ'ব এইটো কেৰ মান ওলাব লাগে যদি ভিডিওটো এতিয়ালৈকে চাই আছা চেনেলটো সাবস্ক্ৰাইব কৰি কিনে ভিডিওটো এটা লাইক কৰি কিনে তোমাৰ নিজৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিবা ঠিক আছে ধন্যবাদ